যদিহে মই তোমাক বস্তু এটা দেখুৱাও আৰু ইয়াৰ আকাৰ অনুমান কৰিবলৈ কওঁ যদি ই আয়তাকাৰ বৰ্গ বা আন কিবা হয় সম্ভৱত তুমি সঠিকভাৱে উত্তৰ দিব পাৰিবা মই যদি কওঁ দ্বিঘাত বক্ৰ এডালৰ আকৃতিৰ অনুমান কৰাও একেদৰেই সহজ এই অধিবৃত্তাকাৰ বক্ৰসমূহ অংকন কৰিবলৈ অতি সহজ প্ৰদত্ত দ্বিঘাত সমীকৰণ এটাৰ মূলৰ প্ৰকৃতিও এটা বিশেষ সূত্ৰৰ দ্বাৰা অতি সহজে অনুমেয় ইয়াক প্ৰমাণ কৰোঁ আহা আমাৰ মূল উদ্দেশ্য হ'ল বিবেচিকাৰ ধাৰণাটো অনুধাৱন কৰা ইয়াক দ্বিঘাত সমীকৰণ এটাৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰাত ব্যৱহাৰ কৰা হয় আৰু বিবেচিকাৰ সহায়ত অধিবৃত্ত এটাৰ আকাৰ দৃশ্যায়িত কৰা হয় আমি দ্বিঘাত ফলন এটা লেখ চিত্ৰত আঁকিবলৈ আৰু লগতে দ্বিঘাত সূত্ৰৰ সহায়ত দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিবলৈও শিকিলোঁ দ্বিঘাত সমীকৰণ এটাৰ মূল ax² + bx + c is equal to 0 য'ত a is not equal to 0 x is equal to -b plus minus √b² minus 4ac upon 2a দ্বাৰা দিয়া হয় বৰ্গমূল চিহ্নৰ তলত থকা ৰাশি মানে b² minus 4ac দ্বিঘাত সমীকৰণটোৰ বিবেচিকা বুলি কোৱা হয় ইয়াক প্ৰায়ে ডি বা গ্ৰীক আখৰ ডেল্টাৰে দেখুওৱা হয় যেনে বিবেচিকা ডি অথবা ডেল্টা ইজ ইকুৱেল টু b² minus 4ac দ্বিঘাত সমীকৰণ এটাৰ মূলৰ প্ৰকৃতি সমীকৰণটোৰ বিবেচিকাৰ দ্বাৰা নিৰ্ধাৰণ কৰিব পাৰি ইয়াত তিনিটা সম্ভাৱনীয়তা থাকিব পাৰে পৰিস্থিতি 1 ডেল্টা ইজ গ্ৰেটাৰ দেন 0 অৰ্থাৎ b² minus 4ac ইজ গ্ৰেটাৰ দেন 0 যিহেতু বৰ্গমূল চিহ্নৰ তলত এটা ধনাত্মক সংখ্যা আছে আমি এক বাস্তৱ অশূন্য বৰ্গমূল পাম যিহেতু আমি বৰ্গমূলটো যোগ বা বিয়োগ কৰিম গতিকে আমি দুটা পৃথক বাস্তৱ মূল পাবলৈ সক্ষম হ'ম x is equal to -b plus √b² minus 4ac whole upon 2a আৰু x is equal to -b minus √b² minus 4ac whole upon 2a আকৌ যদি b² minus 4ac এক পূৰ্ণবৰ্গ হয় ধৰা m² তেতিয়া বৰ্গমূল হ'ব m যি আমাক দুটা বাস্তৱ পৰিমেয় মূল দিব যদি b² minus 4ac এক পূৰ্ণবৰ্গ নহয় তেন্তে দ্বিঘাত সমীকৰণটোৰ দুটা পৃথক বাস্তৱ অপৰিমেয় মূল থাকিব ইয়াক দৃশ্যায়িত কৰিলে দেখা যায় যে অধিবৃত্তটোৱে x অক্ষক দুটা পৃথক বিন্দুত ছেদ কৰিব পৰিস্থিতি 2 ডেল্টা is equal to 0 অৰ্থাৎ b² minus 4ac is equal to 0 যিহেতু 0ৰ বৰ্গমূল 0 দ্বিঘাত সমীকৰণটোৰ মাত্ৰ এটা মূলহে আছে অথবা আন ধৰণেৰে আমি ক'ব পাৰো যে মূল দুটা সদৃশ অৰ্থাৎ x is equal to -b plus 0 upon 2a আৰু x is equal to -b minus 0 upon 2a এই ক্ষেত্ৰত অধিবৃত্তটোৱে x অক্ষৰ মাত্ৰ এটা বিন্দুতহে স্পৰ্শ কৰে পৰিস্থিতি 3 ডেল্টা ইজ লেছ দেন 0 অৰ্থাৎ b² minus 4ac লেছ দেন 0 ইয়াত বৰ্গমূল চিহ্নৰ তলত এটা ঋণাত্মক সংখ্যা আছে আমি জানো যে ঋণাত্মক সংখ্যা এটাৰ বৰ্গমূল বাস্তৱ সংখ্যা নহয় গতিকে এই ক্ষেত্ৰত দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে ই ইয়াকে সূচায় যে অধিবৃত্তটোৱে x অক্ষৰ কোনো বিন্দুতে স্পৰ্শ নকৰে এই গোটেই সম্ভাৱনীয়তাসমূহ এখন টেবুলত একত্ৰিত কৰোঁ আহা এটা দ্বিঘাত সমীকৰণৰ ax² plus bx plus c is equal to 0 য'ত a is not equal to 0 ৰ বাবে এয়া এখন টেবুল
যেতিয়া বিবেচিকাৰ মান 0তকৈ ডাঙৰ হয় আমি দুটা বাস্তৱ আৰু পৃথক মূল লাভ কৰোঁ যাক সমাধান বুলি ক'ব পাৰোঁ যেতিয়া বিবেচিকাৰ মান 0ৰ সমান হয় আমি দুটা সমৰূপী বাস্তৱ মূল লাভ কৰোঁ যেতিয়া বিবেচিকাৰ মান 0তকৈ সৰু হয় তেতিয়া কোনো বাস্তৱ মূল নাথাকে আমি দুটা কাল্পনিক মূল লাভ কৰোঁ কেইটামান ব্যাখ্যাৰ সহায়ত এটা সমীকৰণৰ সংখ্যা আৰু মূলৰ প্ৰকাৰ সম্পৰ্কে জানো আহা 3x² + 4x - 7 = 0 মূলৰ প্ৰকাৰ জানিবলৈ আমি বিবেচিকাৰ মান নিৰ্ণয় কৰিম ডেল্টা = b² - 4ac = 4² - 4 into 3 into -7 is equal to 16 plus 84 is equal to 100 যি 0তকৈ ডাঙৰ আৰু লগতে এটা পূৰ্ণবৰ্গ square root 100 is equal to 10 গতিকে সমীকৰণটোৰ দুটা পৃথক পৰিমেয় মূল আছে আন এটা দ্বিঘাত সমীকৰণ চোৱা 4x² plus 20x plus 25 is equal to 0 এতিয়া সমীকৰণটোৰ বিবেচিকাৰ মান নিৰ্ণয় কৰা ডেল্টা is equal to b² - 4ac is equal to 20² minus 4 into 4 into 25 is equal to 400 minus 400 is equal to 0 গতিকে দ্বিঘাত সমীকৰণটোৰ দুটা সমৰূপী মূল অৰ্থাৎ এটা বাস্তৱ মূল আছে এই ফলনটোৰ ৰেখাচিত্ৰটো দেখাত x অক্ষৰ এটা বিন্দুত চুই থকা ওপৰফালে খোলা অধিবৃত্ত এটাৰ দৰে হ'ব আন এটা দ্বিঘাত সমীকৰণ 5x² plus 7x plus 3 is equal to 0 আকৌ আমি বিবেচিকাৰ মান নিৰ্ণয় কৰিম delta is equal to b² minus 4ac is equal to 7² minus 4 into 5 into 3 is equal to 49 minus 60 is equal to minus 11 is less than 0 ই হুচাই যে এই দ্বিঘাত সমীকৰণটোৰ কোনো প্ৰকৃত মূল নাই গতিকে এই দ্বিঘাত ফলনটোৱে x অক্ষৰ কোনো বিন্দুতে ছেদ নকৰে হাৰাংশ এই অংশত আমি দ্বিঘাত সমীকৰণৰ বিবেচিকাৰ ধাৰণা আৰু ইয়াক ব্যৱহাৰ কৰি কেনেদৰে দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতি নিৰ্ধাৰণ কৰিব পাৰি সেই বিষয়ে শিকিলো আমি লগতে বিবেচিকাৰ সহায়ত অধিবৃত্তৰ আকাৰ দৃশ্যায়িত কৰিবলৈও শিকিলো এটা ষ্টপৱাচ সাজু কৰি ৰাখা আৰু পৰৱৰ্তী প্ৰশ্নটোৰ বাবে ৰেকৰ্ড সময়ৰ ভিতৰত উত্তৰ দিবলৈ চেষ্টা কৰা তুমি সাজুনে প্ৰশ্নটোৰ উত্তৰ পাবলৈ পৰৱৰ্তী ভিডিঅ' চোৱা